ছোৱালী লগতে হেপী বাৰ্থডে উইচ কৰি আছে আমাৰ চব ফালৰ পৰা আৰু ফেমিলি লগতে বি একদম আছে তো আজিতো বাৰ্থডেটো একটা খুশি দিন আছে ঈশ্বৰকে ধন্যবাদ দিয়া দিন আছে আজি বাচ্চা আৰু তাৰ মা বাবা এইটো এটা মানে খুশি এইটো আমি লগত চামিল কৰি আছোঁ আপোনাক খুশি কৰা বাচ্চা ঈশ্বৰে দান দিয়া ঈশ্বৰে এতিয়া জনম কৰাইছে এইটো পাছত 1 বছৰ হৈছে এইটোৰ কাৰণে ঈশ্বৰকে ধন্যবাদ দিয়া এইটো সময় ঈশ্বৰে সঁচাকৈ এটা ভাল সময় দিব তো আজি মই এটা বাইবেল প্ৰথমতে একটা পঢ়িবলৈ মন আছে ইয়াতে বাইবেলতে আমাৰ ধৰ্মতে Psalms 111 verse 24 তে ক'লে This is the day that the Lord has made. Let us rejoice and be glad in it. এনেকা লিখা আছে এইটো দিনটো ঈশ্বৰে দিয়া ঈশ্বৰে বনোৱা আছে এইটো কাৰণে হওক আমালোকে মিলি কিনে একেলগে তাতে খুচি হ'ম বুলি এনেকা লিখা আছে প্ৰথমতে আজি এইটো বাৰ্থডে ইমানকে আমালোকে খুচি হ'ব একেলগে ফূৰ্তি কৰিম একেলগে ঈশ্বৰকে ধন্যবাদ দিব আজি ছোৱালীৰ লগতে এইটো 1 বছৰ ঈশ্বৰে বচাইছে ঈশ্বৰে গাই কৰি আনিছে এইটো কাৰণে আমি ধন্যবাদ জনাব কিন্তু এইটো প্ৰাৰ্থনা নকৰাৰ আগত মই এক দুটা এইটো বাইবেল মতে এক দুটা কথা ক'বলৈ মন আছে আৰু বাৰ্থডে বিষয়ে বাইবেলতে কি কৈ আছে এইটোৰ বিষয়ে অলপমান আমি জনাবলৈ মন আছে আজি একদম ধুমধাম পাৰ্টি আমাৰ তাতে মানি এইটো বহি আছোঁ এইটো কাৰণে চান্সতে মই আজি বেলেগ দিনতে ইমান নকওঁ হ'লেবি আজি মই অলপ ডিটেইলকৈ এটা ক'বলৈ মন আছে বাইবেল মতে তুমি বাৰ্থডে মানিবি দেই বুলিতো অৰ্ডাৰটো নাই হুকুমটো নাই হ'লেবি আমালোকে বাৰ্থডে মানা বাইবেলতে হিষ্ট্ৰীতে দেখি আছে নম্বৰ 1 ফাৰো ৰাজাৰ পৰা মানিছে Genesis 40 তে চালে তাতে ফাৰো ৰাজাৰ পৰা একদিন তাৰ বাৰ্থডে আছিলে এইটো মানা এটা ৰেকৰ্ড দেখি আছে এইটো বাৰ্থডে মানা দিনতে কোনোবাকে ব্লেছিং দিছে কোনোবাকে দিছে আৰু নতুন টেষ্টামেণ্টে বি চালেবি এনেকাই আছে মাথিউ 14:6 আৰু মাৰ্কতে 6:21 তে ৰেকৰ্ড কৰা হিচাপত হেৰড ৰাজা পৰা আকৌ বাৰ্থডে মানিছে এইটো দিনতে তাৰ কোনোবাকে ৰিৱাৰ্ড কৰিছে কোনোবাকে এক্সিকিউট কৰিছে এনেকাহে বাৰ্থডে চেলিব্ৰেশ্যন হিষ্ট্ৰীটো ৰাজা দুইটাৰ পৰা মানা আমি তাতে আছে ৰিৱাৰ্ডিং আৰু এক্সিকিউশ্যন মানে পানিছমেণ্ট দি আছে এনেকাহে আমি দেখে এইটো কাৰণে আমি বাইবেল পৰা ৰেকৰ্ডটো চালেতো ৰাজাবিলাকে মানা আমি দেখি আছে হ'লেবি বাইবেলতে বহুতখিনি কৈ কিনে আছে আমাৰ এইটো ঈশ্বৰ আশীৰ্বাদ ঈশ্বৰ মৰম ঈশ্বৰে আশীৰ্বাদ দিয়া ঈশ্বৰে এইটো জনম কৰাই কৈছে সেইটো কাৰণে বাইবেলতে কোৱাটো ঈশ্বৰে নিয়ে কৈছে Psalms 91:16 তে বিনে কৈছে মই তোমাৰ লগতে লম্বা জীৱন কৰা খুশি কৰাম তোমাকে খুশি হ'ব দিম লম্বা জীৱন দি কিনি এনেকা আমি ঈশ্বৰে কৈ কিনি আছে সেইটো মতে আমালোকে ঈশ্বৰে দিয়া লম্বা জীৱন 1 বছৰক 2 বছৰক দিয়াতে আমি খুশি হ'ব লাগে আৰু আমি ছেটিছফাই হৈ ঈশ্বৰকে প্ৰেছ কৰিব লাগে লম্বা জীৱনটো ঈশ্বৰৰ কাৰণে ঈশ্বৰে তুমি লম্বা জীৱন থাকিবি দেই তুমি যুগ যুগ জীৱি দেই জিন্দা থাকিবি দেই ল'ৰা ছোৱালী নাতি পতিলৈকে থাকিবি দেই বুলি ঈশ্বৰে আশীৰ্বাদ দি আছে এইটো কাৰণে আমি ঈশ্বৰকে ধন্যবাদ ঈশ্বৰ হুকুম আছে ঈশ্বৰৰ কমাণ্ডমেণ্ট আছে যদিও আমালোকে বাইবেল পৰা এইটো নিজে এইটো বাইবেল কথা এইটো নিচিনা আৰু Psalms বি নে কৈছে 90 verse 12 তে কৈছে ঈশ্বৰ আমাকে মই কিমান বছৰ হৈছে কিমান দিন হৈছে মোৰ জীৱনতে ইমান কাউণ্ট কৰিব দিয়ক এনেকুৱা প্ৰাৰ্থনা কৰিছোঁ মোকে জানিব দিয়ক মই 1 বছৰ হৈছোঁ না 2 বছৰ হৈছোঁ না কিমান বছৰ হৈছোঁ মোকে জানিব দিয়ক নাই বুলি কৈ কিনে আছে তাতে কেলে কি তাতে তুমিহে দিন দি আছে আমাকে এইটো জানিব দিয়ক ঈশ্বৰ তাকি আমি তোমাকে ধন্যবাদ দিব পাৰে বুলি এনেকুৱা তাতে প্ৰাৰ্থনা কৰা আছে এইটো একদম ইম্পৰ্টেণ্ট একটা কথা আছে তো এইটো কাৰণে ঈশ্বৰে কৈছে Proverbs 9:11 তে কৈছে মোৰ পৰাহে তোমাৰ লম্বা জীৱন হ'ব দেই মোৰ পৰাহে তোমাৰ দিনটো বাঢ়ি থাকিব দেই এনেকুৱা কৈছে তোমাৰ নম্বৰ it will be increased your days will be increased only through me
এনেকুৱা লিখিছে মোৰ পৰাই তোমাৰ লম্বা জীৱন দিনটো আগবাঢ়িব এনেকুৱা ঈশ্বৰে কৈছে সেইটো কাৰণে আজি ঈশ্বৰৰ পৰাই লম্বা জীৱন দিয়ে ঈশ্বৰৰ পৰাই আমাৰ লগতে এইটো বছৰ বঢ়াই দিয়ে আৰু দুইটা কথা এনেকুৱা বুলি লিখা আছে বাইবেলতে একটাটো আছে উই কেনট মানে এক্সটেণ্ড